নমস্কাৰ প্ৰিয় দৰ্শক, ভিডিঅ'টো ক্লিক কৰাৰ বাবে আপোনাক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছো। কাৰণ এনে এটা ঘটনা সংঘটিত হৈছে, এনে এটা খবৰ আপোনাক দিবলৈ বিচাৰিছো যিটো খবৰ আপোনাৰ বাবে নিত্যত্বই প্ৰয়োজন। কাৰণ এইবাৰ সিধাই ডিএসপিৰ পদৰ পৰা সিধাই কনিষ্টবল পদলৈ অৱনিৰ্মিত কৰা হৈছে এগৰাকী আৰক্ষী বিষয়াক। হয়, এইখন ভাৰততে সংঘটিত হৈছে এই ঘটনা, আৰু উত্তৰ প্ৰদেশৰ এই ঘটনাই ইতিমধ্যে সকলোকে আচৰিত কৰি তুলিছে। এগৰাকী ডিএসপি বিষয়া, যিগৰাকী ডিএসপি বিষয়া ইতিমধ্যে তেওঁক সিধাই কনিষ্টবল পদলৈ অৱনমিত কৰা হৈছে। উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনাৰ বিৱৰণ আপোনাক ক'বলৈ বিচাৰিছো এই মুহূৰ্তত। ঘটনাটো সবিশেষ এই মুহূৰ্তত আপোনাক জনাবলৈ বিচাৰিছো, কিন্তু তাৰ পূৰ্বে এই আচৰিত ঘটনা সংঘটিত হৈছে এইবাৰ উত্তৰ প্ৰদেশত, যি ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। কাৰণ তেওঁ এগৰাকী সুদক্ষ ডিএসপি বিষয়া আছিল, কিন্তু তাৰ পাছতো দেখিবলৈ পোৱা গৈছে যে তেওঁ ইতিমধ্যে বৰ্তমান সময়ছোৱাত বিহিত ব্যৱস্থা লৈছে তেওঁৰ ওপৰত, আৰু ডিএসপিৰ পৰা কনিষ্টবল পদলৈ অৱনিৰ্মিত কৰা হৈছে এইগৰাকী বিষয়া। পেছাত তেওঁ আৰক্ষীৰ উচ্চ পদস্থ বিষয়া আছিল, আৰক্ষীৰ এগৰাকী উচ্চ পদস্থ বিষয়া আছিল, আৰু উচ্চ পদস্থ বিষয়াৰ পৰা সিধাই কনিষ্টবল পদলৈ অৱনিৰ্মিত হৈছে এগৰাকী আৰক্ষী বিষয়া। এই মুহূৰ্তত আপোনাক সবিশেষ জনোৱাৰ চেষ্টা কৰিছো। পেছাত তেওঁ আৰক্ষীৰ উচ্চ পদস্থ বিষয়া আছিল, পৰিচয় ডিএসপি কৃপাশংকৰ কন্নৌজ। উত্তৰ প্ৰদেশৰ উন্নাও প্ৰদেশৰ এগৰাকী নাম জ্বলা বিষয়া। কিন্তু সেই বিষয়াই হঠাৎ পৰিচয় হেৰুৱাই কনিষ্টবললৈ অৱনিৰ্মিত হৈছে। এগৰাকী ডিএসপিক কিয় হঠাৎ এগৰাকী কনিষ্টবললৈ পৰ্যবেক্ষিত কৰা হ'ল? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ৩ বছৰ পূৰ্বে কানপুৰৰ এখন হোটেলত এগৰাকী মহিলা কনিষ্টবলৰ সৈতে ধৰা পৰাৰ পাছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তেওঁক নিলম্বন কৰাৰ লগতে কনিষ্টবললৈ অৱনমিত কৰা হৈছে। কৃপাশংকৰ কানুজিয়াই ২০২১ চনৰ ৬ জুলাইত পাৰিবাৰিক সমস্যাৰ কথা উল্লেখ কৰি উন্নাও আৰক্ষী অধীক্ষকৰ পৰা ছুটি বিচাৰিছিল। ছুটি দিয়াৰ পাছতো কৃপাশংকৰ ঘৰলৈ যোৱা নাছিল। কানপুৰৰ এখন হোটেলত এগৰাকী মহিলা কনিষ্টবলৰ লগত সময় কটাইছিল কৃপাশংকৰে। হোটেলত থকাৰ সময়ত চৰকাৰী আৰু ব্যক্তিগত দুয়োটা মোবাইল নম্বৰ ছুইচ অফ কৰি ৰাখিছিল কৃপাশংকৰে। এনেকৈ ফোন অফ হোৱাৰ বাবে তেওঁ পত্নী চিন্তিত হৈ পৰিছিল। পত্নীয়ে খবৰ ল'লেহি তেওঁৰ কাৰ্যালয়, কিন্তু কাৰ্যালয়ৰ সোধ-পোছ কৰাত গম পালে যে তেওঁ ছুটী লৈ ঘৰলৈ গৈছে। আৰক্ষী কাৰ্যালয়ত লাভ কৰা খবৰ শুনি পত্নী আচৰিত হ'ল। ঘৰলৈ যাম বুলি ক'লৈ গ'ল স্বামী। লগে লগে তেওঁ এছপিক বিষয়টো অৱগত কৰি তদন্ত কৰিবলৈ কয়। উন্নাও থানাৰ এছপিয়ে লগে লগে ডিএসপি কৃপাশংকৰৰ সন্ধানত অভিযান আৰম্ভ কৰে। বহু বিচাৰ খোচাৰৰ অন্তত কানপুৰৰ এখন হোটেলৰ পৰা কৃপাশংকৰক উদ্ধাৰ কৰে। তদন্তৰ সময়ত আৰক্ষীয়ে ডিএসপি কৃপাৰ সৈতে হাতেলোতে ধৰা পেলাই এগৰাকী মহিলা কনিষ্টবল। তাৰ পিছতেই আৰক্ষী বিভাগে পত্নীক প্ৰতাৰণা কৰাৰ গোচৰত কৃপাক ডিএসপিৰ পৰা সিধাই কনিষ্টবললৈ অৱনমিত কৰে।